যেতিয়া আমি টেকনলজিৰ কথা কওঁ তেতিয়া সৰ্বপ্ৰথমে ইলন মাস্কৰ নাম প্ৰথমতে আহে কাৰণ কিয় ইলন মাস্ক হৈছে এজন পৃথিৱীৰ ভিতৰত ধনী ব্যক্তি আৰু তেওঁ যিবিলাক টেকনলজি আহে সেই টেকনলজি হৈছে সবতছে বেটাৰ টেকনলজি আজিৰ যুগত ইলন মাস্কৰ নাম সবে শুনিছে ইলন মাস্কৰ যেটো কোম্পানী টেসলা এটা নতুনকৈ মোবাইল লঞ্চ কৰিব গৈছে হেতু হৈছে টেসলা মডেল পাই এই মোবাইলটো স্যাটেলাইট ফোন হ'ব আৰু আপোনালোকে ইয়াত হাই স্পীড ইন্টাৰনেট পাব এটো ডাইৰেক্ট স্যাটেলাইটৰ লগত কানেক্টিভিটি থাকিব গতিকে আপোনাৰ নেটৱৰ্কৰ কোনো ইস্যু নাপায় আপুনি পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয় বা আপুনি পাহাৰত থাকক বা জংগল এৰিয়াত থাকক সকলোতে আপোনালোকে এটা কনস্ট্যান্ট নেটৱৰ্ক পাব এই যেটো স্যাটেলাইট ফোন হয় তাৰে বিষয়ে আমি সবিশেষ ডিটেইল কি থাকিব ইয়াত সবিশেষ ডিটেইল আপোনালোকৰ মাজলৈ লৈ আহিছো গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক এই যেটো স্যাটেলাইট ফোন হয় এই স্যাটেলাইট ফোনটোৰ সহায়ত আপোনালোকে কি কৰিব পাৰে যিকোনো ঠাইতে যিকোনো ৰিমোট লোকেশনত আপোনালোকে কি পাব নেটৱৰ্ক পাব ইয়াতে কোনো নেটৱৰ্কৰ কোনো জানজাতে নাই আপোনালোকে যিকোনো প্ৰান্তত যাক ফুল নেটৱৰ্ক পাব ইয়াতে ডাউনলোড বা স্পিড আৰু আপলোডিং স্পিড প্ৰায় 150 পৰা 200 mbps ৰ ভিতৰত থাকিব আপোনালোকৰ এটা ঠিকঠাক লেভেলৰ স্পিড পাব যেটো আমি জিও এয়াৰটেল এতিয়াও পোৱা নাই 4G অহাৰ পিছতো কিন্তু যেতিয়া এই মোবাইলটোত আমি পাম তারপরও এই মোবাইলটোত আৰু কিছুমান বিশেষ সুবিধা আছে যেনে ধৰক আপোনাৰ স্যাটেলাইট যেটো ফোন হয় গতিকে ইয়াতে কিছুমান টেসলা যেটো আপগ্ৰেডেশন ৰিভলিউশনাৰী টেকনলজি আছে ইয়াত গতিকে আমি এই মোবাইলটোত কিছুমান ৰিভলিউশনাৰী টেকনলজি পাম যেনে সেই টেকনলজিৰ ভিতৰত আছে নিউৰালিংক টেকনলজি এটা আছে তাৰ বিষয়ে কৈছো আপোনালোকক এই যেটো নিউৰালিংক টেকনলজি হয় এটো এটা ৰিভলিউশনাৰী টেকনলজি আছিল এই টেকনলজিটোৰ সহায়ত আপোনালোকে ব্ৰেইনৰ লগত মোবাইলটো প্ৰায় ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব আৰু আপুনি যেটো কথা ভাবে মোবাইলটো হেতু কাম কৰি দিব যেটো টেসলা কোম্পানীৰ ফালৰ পৰা যেটো মডেল পাই আহিছে সেই মডেলটোত আপোনালোকৰ কিছুমান আপগ্ৰেডেশন টেকনলজি থাকিব মানে গোটেইবিলাক টেকনলজি এটা কম্পেক্ট টেকনলজি থাকিব ইয়াত এই টেকনলজি বিলাক হৈছে যেনে আপোনালোকে সোলাৰ প্যানেল তাতে থাকিব ব্যাটাৰি চাৰ্জ দিয়াৰ কাৰণে আপোনাৰ ব্যাটাৰি ধৰক আগতে কি হৈছিল ইলেক্ট্ৰিচিটি বা অন্যদি চাৰ্জ দিব লাগিছিল কিন্তু এতিয়া আপোনালোকে ডাইৰেক্ট সোলাৰ সহায়ত এই মোবাইলটো চাৰ্জ হৈ উঠিব তাৰ ওপৰত ইয়াতে ক্ৰিপ্টোকাৰেন্সি মাইনিং ৰ সুবিধাও থাকিব আপোনালোকে যদি এই ক্ৰিপ্টোকাৰেন্সি বিষয়ে নাজানে তেনেহলে আমি তাৰ বিষয়ে আপোনালোকক ভিডিও পিছত দিম গতিকে যদি জানে কমেন্ট কৰি আমাক জনাব এই যেটো মোবাইল হয় ইলন মাস্কৰ যেটো তাৰ চিন্তাধাৰা যদি এই মোবাইলটো আহি যায় বজাৰত তেতিয়া হলে এটো এটা সবতছে ৰিভলিউশনাৰী টেকনলজি হ'ব আমাৰ আগতে যিবিলাক ব্ৰ্যান্ড ধৰক যিবিলাক চাইনিজ কিছুমান ব্ৰ্যান্ড আছে হেতে কি কৰে পাঁচ বিলাক জোৰাই মিলে আপোনালোকৰ মাজলৈ এটা মোবাইল তৈয়াৰ কৰি দিয়ে কিন্তু এটো এটা ট্ৰু ৰিভলিউশনাৰী টেকনলজি থাকিব ইয়াত ইলন মাস্কৰ ফালৰ পৰা যেটো ট্ৰু ৰিভলিউশন টেকনলজি এই মোবাইলটোত আমি পাম গতিকে আমি এই মোবাইলটোৰ কাৰণে বহুত আশাবাদী এই মোবাইলটো যাতে অতি সোনকালে আমাৰ মাজলৈ আহে আপকামিং স্মাৰ্টফোন হয় এটো এটা এই মোবাইলটোৰ বিষয়ে যদি আৰু ভৱিষ্যতে ৰিমাৰ্ছ আহে বা এই মোবাইলটো কেতিয়া ইলন মাস্কে আমাৰ বজাৰত উপলব্ধ কৰাব তাৰ বিষয়ে আমি ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম এনেকুৱা টেকনলজি ৰিলেটেড ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে ভৱিষ্যতে আমি এনেকুৱা ভিডিও দিলে চাব পাৰে আপোনালোকে